নমস্কাৰ। প্ৰথমতে আমি সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু মৰম জনাইছোঁ। কথাটো হ'ল আমি হ'লো নতুন প্ৰজন্মৰ প্ৰতিনিধি। আমি সাধাৰণতে দেখি আছোঁ যে আমাৰ যিবিলাক কাম কাজ, আমাৰ প্ৰতিনিধিসকলৰ যিবিলাক কাম কাজ, প্ৰত্যেকবিলাক কাম কাজতে আমি কিছুমান খামখেয়ালি দেখিবলৈ পাওঁ। যিবিলাক কাম কাজে আমাৰ নতুন যিসকল প্ৰতিনিধি হয়, যিসকল নতুন জেনেৰেশ্যন হয়, সেই প্ৰত্যেককে মনত দুখ দিয়ে। যিবিলাক কাম আমি কৰিব নিবিচাৰোঁ, মানে আমাৰ অন্যায় হওক, অনীতি হওক, এই কামবিলাকে সদায় সাধাৰণতে জনসাধাৰণ ৰাইজক, যিখিনি জনসাধাৰণ আছে, জনসাধাৰণক সাধাৰণতে দুখ দিয়া দেখা যায়। আমি প্ৰত্যেকটো আমাৰ যিবিলাক পঞ্চায়ত আছে, গ্ৰাম পঞ্চায়তেই হ'ল আমাৰ গাঁও এখনৰ উন্নয়নৰ মূল শিপা। গাঁও পঞ্চায়তে গাঁও এখনক উন্নয়নো কৰিব পাৰে, গাঁওখনক মানে তললৈ নিবও পাৰে। তো তাতে যিসকল আমাৰ প্ৰাৰ্থীয়ে প্ৰতিনিধিত্ব কৰি আগলৈ আগবাঢ়ি যায়, সেইসকলে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ বহু সময়ত আমাৰ জনসাধাৰণক লুটিপুটি খোৱা দেখা পোৱা গৈছে। আৰু তাকে প্ৰতিহত কৰিবলৈ এক সৎ চিন্তাৰে যাতে আমি জনসাধাৰণক সহায় সহযোগিতা কৰিব পাৰোঁ, জনসাধাৰণৰ যিবিলাক অসুবিধা আছে, সেই অসুবিধাসমূহক যাতে আমি আগুৱাই আনিব পাৰোঁ, সমাজৰ সন্মুখৰ পৰা আমি সেই বস্তুবিলাক যাতে নাইকিয়া কৰিব পাৰোঁ, সেই উদ্দেশ্যে আমি আজি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। পৰিকল্পনা কি কি আছে? পৰিকল্পনা আমাৰ বহুত আছে। আমাৰ এই বৰঙাবাৰী, বৃহত্তৰ বৰঙাবাৰী অঞ্চলটো হৈছে গোটেই মৰিগাঁও জিলাৰ এটা চিনাকি অঞ্চল, যিটো অঞ্চলে সাহিত্য হওক, সংস্কৃতি হওক, অৰ্থনীতি হওক, সমাজ নীতি, প্ৰত্যেকটো ক্ষেত্ৰতেই আমাৰ এই অঞ্চলটো এটা যথেষ্ট উন্নত অঞ্চল। আৰু এই অঞ্চলটোত কৰিবলগীয়া বহুত কাম আছে। আমাৰ এনেকুৱা কিছুমান কাম আছে যিবিলাকে আমাৰ অঞ্চলটোক আৰু দুপে আগুৱাই লৈ যাব পাৰে। কিন্তু আমি দেখিবলৈ পাই আছোঁ সেই কামবিলাক বৰ্তমান সময়ত আমাৰ এই অঞ্চলবিলাকত হোৱা নাই। আপোনালোকে এতিয়া চাব পাৰে আমাৰ যিবিলাক পানী যোগানৰ আঁচনি, সেই আঁচনিবিলাক সঠিক ব্যৱস্থা হোৱা নাই ইয়াতে। আপুনি কাৰোবাৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত দুখন জেওৰাৰ চেপত এটা পানী যোগানৰ, এনেকুৱা ধৰণৰ যিবিলাক খোৱা পানীৰ ব্যৱস্থা হওক, বা আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক, বা ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হওক, বিভিন্ন এনেকুৱা ৰাস্তা পদূলি আছে যিটো ৰাস্তাত এজাক বৰষুণ দিলে আপুনি ভিতৰৰ ফালে সোমাব নোৱাৰে। তো সেই সকলোবিলাক বস্তু যাতে মানুহে মানে ভাল ধৰণে পাব পাৰে, জনসাধাৰণে যাতে ভালকৈ সেই বস্তুবিলাকৰ ফাইদা উঠাব পাৰে, বা ৰাস্তাটো ভাল হওক, বা শিক্ষাৰ ক্ষেত্ৰত অকণমান ল'ৰা ছোৱালীবিলাক আগুৱাই যাব পাৰে, বা সেই খোৱা পানীয়ে হওক, বা স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা আনিব পাৰে, এই বস্তুবিলাকক আগত ৰাখিয়ে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এইবাৰ পঞ্চায়তত ওলাই আহিছে, কেনেকুৱা লাগিছে? হয়, নিশ্চয়কৈ আমাৰ ভাল লাগিছে। এনেকুৱা এজন শিক্ষিত ব্যক্তি আমাৰ পঞ্চায়তত পাই, বৰঙাবাৰী পঞ্চায়তত পাই আমি মানে অতিকৈ আনন্দিত হৈছোঁ। আৰু তেখেতে যুৱ প্ৰজন্ম হিচাপে যথেষ্ট আমাক কাম কৰিব, আমি পূৰা 100% আশাবাদী। আমাক কাম হ'ব লাগে আৰু আমি সেইটোৱে বিচাৰোঁ। ভাল লাগিছে আমাৰ।